প্ৰত্যেকটো কথাই অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে, জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে, একদম 3 কেমল বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছে। হয়তো এতিয়া বেছি চিন্তা কৰি আছো, আপুনি 3000 দিম বুলি কৈছে। আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে। একদম নিশ্চিন্ত থাকক, 1 জানুৱাৰীত মই জিতু গুলি দিম, আপুনি ইলেকশন উঠিব নাৰাই চিন্তা কৰিব, কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে, আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায় থাকক। সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ, অৰুণোদয় সকলোকে দি দিয়ক, সকলোকে নিদিও, এতিয়া 50% মানুহ হৈছে, সকলোকে নিদিও, সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম। সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে প্ৰত্যেকটো কথাই অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে, জানি হেতু ওলাই যায়, প্ৰতিগৰাকী মহিলাক